বাবুক চাব আকৌ আহিলোঁ। মা আহিছে ভণ্টিৰ ঘৰত। এয়া আমাৰ ধনু বাবু, এয়া মা, এয়া আমাৰ মৰম লগা বাবুৱে হাঁহি আছে। এই বাবু হাঁহিলে আমাৰ এনেকুৱা লাগে, আমাৰ মন চন চব ভাল লাগি যায় আৰু দেহা মন। আমাৰ যেন ঘৰৰ অফ হৈ থকা লাইটবোৰ যেন অন হৈ যায়। বাবুৰ হাঁহিত আমি চব ফিদা হৈ যাওঁ। আমাৰ দেহাটো দূৰৰে বেলিটোৱে যেন হাঁহে আমাৰ বাবুক দেখা পায়, দেহাজনক দেখা পায় আমাৰ। আৰু মাক কিন্তু সকলোৱে মৰম কৰিব দেই। মই কিন্তু বহুত মৰম কৰোঁ আমাৰ মাক। মাহঁতৰ নিচিনা একো হ'ব নোৱাৰে পৃথিৱীত। মাহঁতে এবাৰ হেৰাই গ'লে দ্বিতীয়বাৰ পোৱা নাযায়। গতিকে মাহঁতৰ প্ৰতি সকলোৱে শ্ৰদ্ধা মৰম আৰু নিজৰ যিখিনি কৰিবলগীয়া দায়িত্ব সেইখিনি যেন পালন কৰে। এইটোৱে মোৰ সকলোৱে থাকিল ৰিকুৱেষ্ট। ঠিক আছে বাৰু, দেখা যান হাঁহি দিয়ে এটা। এইফালে হাঁহি দিয়ে, হাঁহি দিয়ে, এইফালে চোৱা, এইফালে চোৱা। ঠিক আছে বাৰু।